মই আমলখি চাহ বাগিচাৰ ছেক্ৰেটাৰী হিচাপে আজি আমাৰ আৰ্টছাৰ বিভাগৰ লগত আজি বহুত দুখৰ বেদনাত মই আজি ওলাই আহিছোঁ। আজি বহুত দুখৰ কথা। আজি আমাৰ এনে আমলখি বাগানৰতো সমস্যা বহুত আছে, সমস্যাৰ সমাধান কৰিব কিন্তু নোৱাৰিব। তথাপিও আমি যোনটো আসাম চৰকাৰে যোনটো 30 টকাটো পইচা তেওঁলোকে আজি এক মাহৰ আগত তেওঁলোকে দিম বোলা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি দুখৰ বিষয়, আসাম চৰকাৰে যোনটো চৰকাৰে 30 টকাটো হাজিৰা দিম বুলি তেওঁলোকে মানে গোটেই মানে কথাবিলাক উত্থাপন কৰিছিলে। কিন্তু আজি আমাৰ আমলখি চাহ শ্ৰমিকে 30 টকাটো পাবলৈ সম্ভৱ হোৱা নাই। আজি আমি এতিয়া 250 টকা হাজিৰা পাই আছো। তেওঁলোকে 250 টকাৰ ভিতৰত তেওঁলোকে 30 টকা নিজে দিম বুলি কৈছিল আমাক। এতিয়া অন্যান্য এইবিলাক একো পোৱা নাই আমি। অন্যান্য সা সুবিধা ধৰক আমাৰ এতিয়া আমি পাৰ্মানেণ্ট ৱাৰ্কাৰ হিচাপে আমাৰ এটা পাৰ্টছ ৰেচনটো আমি পাব লাগে, যে ৰেচনটো আমি একো পোৱাও নাই। দৰমহাটো আমি তাৰ বিনিময়ে একো বস্তু দৰমহাই বুলি পাই আছো। দৰমহাটো আমি 280 টকা পাব লাগে, 30 টকাটো চৰকাৰে বঢ়াই দিছে, সেইটো আমি কিন্তু পোৱা নাই। তাকে আমাৰ দুখৰ বিষয়। এই বস্তুটো অতি সোনকালে যে আমাক লাগু কৰি দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আমাৰ মূলভাৱে আমলখি, লংচুং আৰু ডিজুভেলী চাহ বাগিচাৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আমাৰ পৰিদৰ্শক মহোদয়ালৈ। আৰু তেখেতক আমি প্ৰায় 7-8টা মান দাবী জনাইছোঁ, আৰু তেওঁ আমাক কথা দিছে অতি শীঘ্ৰে পূৰণ কৰিব। আৰু ইয়াৰ ভিতৰতে আমি আপোনালোকৰ জৰিয়তেও জনাই দিব বিচাৰোঁ যে তেওঁলোকে আপোনাৰ যি বাগিচা অঞ্চলত থকা চিকিৎসালয় হওক বা বাগান অঞ্চলত থকা যি খোৱা পানীৰ ব্যৱস্থা বা নলা নৰ্দমাসমূহ, এইখিনি বস্তু তেওঁলোকে আজিৰ তাৰিখত মানে আওকাণ কৰিছে। সেইখিনি বস্তুৰ ওপৰতো গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। আৰু তেনেকৈ বহুত হেৰিখিনি আছে, অনাগত সময়ত জনাব লাগে। যিহেতু 2026 চনৰ 1 এপ্ৰিল তাৰিখে মানে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰে 30 টকা এটা বৃদ্ধি কৰাৰ যি কথা কৈছিল, সেইটো প্ৰায়খিনি বাগানত ইমপ্লিমেণ্ট হৈছে। কিন্তু অসম চাহ নিগমৰ অধীনস্থ যিখিনি বাগিচা আমাৰ কলিয়াবৰ তথা নগাঁও জিলাৰ অন্তৰ্গত আছে, যেনে আপোনাৰ ডিজুভেলী হওক বা আমলখি, লংচুং, এইখিনি বাগিচাত এতিয়ালৈকে হোৱা নাই। সেইখিনি বস্তু অতি সোনকালে কৰিব লাগে, যিহেতু পৰিমাণে তেওঁলোকেও 8 ঘণ্টা শ্ৰমদান দি আছে। আৰু সেই 8 ঘণ্টা শ্ৰমদানৰ অবিহনে যদি মানে তেওঁলোকে টকা 30টা কিহৰ কাৰণে কমকৈ পাব? হয়, চাওক, আজি আমি এটা সময় বান্ধি দিছোঁ যে যদি সমস্যাখিনি 7 দিনৰ ভিতৰত যদি তেওঁলোকে মানে সমাধান নকৰে বা কোনো ধৰণৰ যদি একো মানে পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আমি শ্ৰমিক ৰাইজ লৈ আমাৰ আটছা, আমাৰ CMSৰ যি শ্ৰমিক ৰাইজ আছে, আমি সকলোৱে আহি পেলাই মানে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য থাকিম।